ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আৰু এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে প্ৰত্যেকজন মানুহৰে প্ৰত্যেকজন ব্যক্তিৰে সম অধিকাৰ থাকে। সেয়া লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে হওক বা সেয়া লাগে এজন সাধাৰণ মানুহেই হওক। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় দিয়া বিদিশা নেওগ ডাঙৰীয়ানীৰ প্ৰচাৰ সভাত এনেধৰণে বাধা আৰোপ কৰাটো কিমান দূৰ যুক্তিসংগত বাৰু আপোনালোকে ক'বচোন। আৰু বেলেগ প্ৰাৰ্থী হোৱা হ'লেও কথাটো বেলেগ আছিল। যেতিয়া কথা আহি পৰে অসমৰ ডাইনামিক লিডাৰ, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা, তেনেহ'লে তেখেতৰ সমষ্টিত এনেধৰণে ইমান ভয় কৰা বা তেখেতৰ সমষ্টিত বিৰোধীয়ে প্ৰচাৰ কৰাত ইমান ভয় খোৱাৰ কাৰণটো আমি ধৰিব পৰা নাই। আৰু আমি ভাবোঁ এইটো একেবাৰে যুক্তিসংগত নহয়।